পাৰ্থসাৰথী মহন্ত কিছু তথ্য সদৰি কৰিছে 11টা বাংলাদেশী মৌলবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। অপাৰেশ্যন প্ৰতিঘাত আৰু অপাৰেশ্যন প্ৰতিঘাতৰ ফল এয়া, যি সময়ত বাংলাদেশৰ পৰা অসম উত্তৰ পূৰ্বাঞ্চল অশান্ত কৰাৰ চক্ৰান্ত চলি আছে, সেই সময়তে মৌলবাদী বাংলাদেশী মৌলবাদীক কৰায়ত্ব কৰা হৈছে। কেইবাটাও প্ৰান্তত অভিযান চলিল। STFৰ এক সফল অভিযান হিচাপে বিবেচিত হৈছে। আমাৰ হাতত সেই ৰিপৰ্টটো আহিছে। অপাৰেশ্যন প্ৰতিঘাত কেনেধৰণে চলিল, ক'ত ক'ত চলিল, ক'ৰ পৰা বাংলাদেশী মৌলবাদী উৎখাত কৰা হৈছে, গোটেইখিনি তথ্য আমি আপোনালোকক দিম। কিন্তু পূৰ্বৰ ইতিহাস যদি খুচৰি চাওঁ আমি তেনেহ'লে গম পাম যে কেনেধৰণে বাংলাদেশী মৌলবাদীবোৰে অসম উত্তৰ পূৰ্বাঞ্চল আনকি পশ্চিমবংগলৈকে শ্লিপাৰ চেলবোৰ বহাই থৈ দিছিল। সেই শ্লিপাৰ চেলবোৰে বৰ্ধমানৰ বিস্ফোৰণ সংঘটিত কৰিছিল, আন কেতবোৰ অপকৰ্ম সংঘটিত কৰিছিল। অসমৰ বৰপেটাতো ইয়াৰ পূৰ্বে এনেধৰণৰ বহু ঘাটি উৎখাত কৰা হৈছিল। আৰু এইবাৰ যি অপাৰেশ্যন প্ৰতিঘাত চলিল, সেই অপাৰেশ্যন প্ৰতিঘাতত আন এক সফলতা পোৱা গৈছে। আমি জনাইছোঁ সেই ৰিপৰ্টটো উৎখাত হৈছে মৌলবাদী। আমাৰ হাতত যিটো ৰিপৰ্ট আহিছে সেইটো এবাৰ কৈ দিছোঁ। দেশৰ 3 ৰাজ্যত বাংলাদেশী মৌলবাদীৰ বিৰুদ্ধে অভিযান চলিল। ভাৰতবৰ্ষৰ 3খন ৰাজ্যতে এই অভিযান চলোৱা হ'ল। STFৰ জালত পৰিল মুঠ 11টা বাংলাদেশী মৌলবাদী। অসমৰ দৰং, চিৰাং, বৰপেটা আৰু বাক্সাতো চলিছিল অভিযান। অসমৰ লিংকৰ মাষ্টাৰ মাইণ্ড তামিম ইছলাম STFৰ জালত পৰিছে। জামাতুল মুজাহিদিনৰ 10 সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। অসমত বাহৰ পাতিছিল আটাইকেইজন সদস্যই। অসমৰ উপৰি ত্ৰিপুৰা আৰু পশ্চিমবংগতো স্পেচিয়েল টাস্ক ফ'ৰ্চে অভিযান চলায়। মৌলবাদী কেইটাৰ পৰা বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে। ডিজিটেল জেহাদ আৰম্ভ কৰিছিল জামাতুল মুজাহিদিন বাংলাদেশৰ এই সদস্যই। বিশেষকৈ যুৱ প্ৰজন্মক টাৰ্গেট কৰি লৈছিল আৰু তাৰ পাছতে ডিজিটেল জেহাদ আৰম্ভ কৰিছিল। ডিজিটেল জেহাদ কিমান ভয়ংকৰ হ'ব পাৰে আপোনালোকক আমি পূৰ্বৰ বহুকেইটা সম্প্ৰচাৰত সদৰিও কৰিছোঁ। ডিজিটেলি একাংশ যুৱকক ব্ৰেইন ৱাছ কৰা হয়। সামাজিক মাধ্যমত বা আন কেতবোৰ মাধ্যমত এনেকুৱা ধৰণৰ বাৰ্তা দিয়া হয়, যিবোৰ বাৰ্তা পঢ়ি বা যিবোৰ ভিডিঅ' চাই বিভিন্নজনৰ ব্ৰেইন ৱাছ হৈ যাব পাৰে, বিভিন্নজনে প্ৰৰোচনাৰ জালত ভৰি দিব পাৰে। আৰু সেই কামটো এওঁলোকে কৰি আছিল যাতে মতিভ্ৰম কৰাব পাৰি যুৱ প্ৰজন্মক, যাতে যুৱ প্ৰজন্মক বেয়াৰ ৰাস্তাটোৰ ফালে লৈ যাব পাৰি আৰু তেওঁলোকৰ পৰাই বিভিন্ন অপকৰ্ম যাতে সংঘটিত কৰিব পাৰি। পৰিয়াল পৰিজন সকলোকে ত্যাগ কৰি যাতে তেওঁলোক ওলাই আহি এই জেহাদ তথাকথিত জেহাদী কাৰ্যকলাপত যাতে জড়িত হৈ পৰে, যাৰ বাবে এই ডিজিটেল ফৰ্মুলাটো গ্ৰহণ কৰা হৈছিল। আৰু সেই ডিজিটেল ফৰ্মুলাত বহুখিনি সফলো হৈছিল এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী কেইটা বা মৌলবাদী কেইটা। সামাজিক মাধ্যমক ব্যৱহাৰ কৰি এই ডিজিটেল জেহাদ চলাইছিল আৰু যুৱ প্ৰজন্মক টাৰ্গেট কৰি লৈছিল। অসমত ডিজিটেলি ধন সংগ্ৰহ কৰি বাংলাদেশলৈ সেই ধনবোৰ প্ৰেৰণ কৰিছিল। কিমান এক ভয়ংকৰ কথা চাওক। ডিজিটেলি ধন সংগ্ৰহ কৰে আৰু সেইবোৰ ধন ভাৰতত নাৰাখে বা অসমত নাৰাখে, বাংলাদেশলৈ প্ৰেৰণ কৰে। মানে কোনোবা বাংলাদেশত বহি থকা মৌলবাদীৰ নেতাৰ পকেট গৰম হৈ থাকে, তেওঁলোকে সংগঠন তেনেধৰণেই চলাই থাকে আৰু সন্ত্ৰাস বিয়পাই থাকে সেই পইচাৰে। সেই পইচাবোৰে দিয়েই ভাৰতবৰ্ষ বা আন প্ৰান্তত সন্ত্ৰাস বিয়পাই থাকে আৰু মানুহৰ তেজেৰে ফাকু খেলে এইবোৰে। আৰু তাৰ পাছত ডাঙৰ ডাঙৰ ভাষণো দিয়ে এওঁলোকৰ একাংশই। তামিম ইছলামে বাংলাদেশলৈ প্ৰেৰণ কৰিছিল ধন, যি তামিম ইছলামক ইতিমধ্যেই অসম লিংকৰ এই সমগ্ৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে। অসম তথা ভাৰতক অশান্ত কৰাৰ লক্ষ্য আছিল এই মৌলবাদী শক্তিৰ। যিটো ইনপুট পোৱা গৈছিল ইণ্টেলিজেঞ্চ ৰিপৰ্টৰ পৰাও এইখিনি তথ্য সদৰি কৰা হৈছিল যে আগন্তুক দিনত অসম উত্তৰ পূৰ্বাঞ্চল অশান্ত হ'ব, এওঁলোকে অশান্ত কৰিব। চিকেন নেকৰ ওপৰত তেওঁলোকৰ চকু আছে। চিকেন নেক সম্পূৰ্ণৰূপে চুৰমাৰ কৰি দিয়া, ভাৰতৰ সৈতে উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰি দিয়াৰ এওঁলোকৰ যিটো হুংকাৰ আছিল, সেই হুংকাৰটোকে বাস্তৱ ৰূপ দিয়াৰ বাবে এওঁলোক আগবাঢ়িছিল। আৰু সেই পদক্ষেপটো কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তেই 11টা মৌলবাদী গ্ৰেপ্তাৰ হৈছে। আৰু হয়তো কিমান মৌলবাদী আছে, এওঁলোকে কিমান শ্লিপাৰ চিল বা এনেধৰণৰ একাংশ মৌলবাদীক পুহি ৰাখিছে কোনেও কল্পনা কৰিব নোৱাৰে। STFৰ এই প্ৰতিঘাত অভিযানত এইখিনি সফলতা পোৱা গৈছে। কিন্তু আমি কওঁ যে আৰক্ষী আয়ুক্তক এই কথাটো আমাৰ সাংবাদিকে সুধিছিল যে অপাৰেশ্যন নিৰন্তৰ গতিত চলি থাকিবনে নে ইয়াতে অন্ত পৰিব। তেওঁ কৈছিল যে চলি থাকিব, আগতেও চলি আছিল, এতিয়াও চলি আছে আৰু পৰৱৰ্তী দিনবোৰতো চলি থাকিব। মানে ইয়াৰ আঁৰত এই উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰা, ভাৰতক অশান্ত কৰাৰ যিবোৰ পৰিকল্পনা আছে, সেই পৰিকল্পনাবোৰ ধ্বংস কৰাৰ বাবে যি কৰিব লগা আছে সেয়া STFেই হওক বা আন যিবোৰ বাহিনী আছে সেই বাহিনীবোৰে কৰি থাকিব। ইয়াৰ সমাপ্তি নাই। যেতিয়ালৈকে এই সন্ত্ৰাসবাদীবোৰক মৌলবাদীবোৰক পুলিয়াই পোখাই উভালি পেলোৱা নহ'ব, তেতিয়ালৈকে অভিযান চলি থাকিব বুলি সদৰি কৰিছে আৰক্ষী আয়ুক্তগৰাকীয়ে। আৰু বহু তথ্য আছে, পৰৱৰ্তী সময়ত সেইখিনিও ফাদিল হ'ব বুলি আমি আশা কৰিছোঁ। বিশদ বিৱৰণীবোৰ আমি এনেধৰণে আপোনালোকৰ বাবে আনি থাকিম। চাই থাকক